চাওক যে 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিব বটদ্ৰৱালৈ আৰু বটদ্ৰৱাৰ যি প্ৰকল্প সেই প্ৰকল্প শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে অতি তৎপৰতাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে দলীয় নেতাকৰ্মী হওক বা ইয়াৰ স্থানীয় ৰাইজৰ গাত তৰণি নাই আৰু এই মুহূৰ্তত যিহেতু আমি বটদ্ৰৱাৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আৰু গৃহমন্ত্ৰীগৰাকীয়ে যিহেতু এখন জনসভাত অংশগ্ৰহণ কৰিব তাৰ প্ৰাক মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ সাজু কৰি তোলা হৈছে কেইবাখনো মঞ্চ আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰায় 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যি বটদ্ৰৱা প্ৰকল্প সেই প্ৰকল্প শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু তদানীন্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত এইগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰিছিল নিৰ্মাণ কাৰ্য শুভ উদ্বোধন কৰিছিল বটদ্ৰৱা প্ৰকল্প আৰু বৰ্তমান সময়ত 29 ডিচেম্বৰ তাৰিখে যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাইজৰ বাবে শুভ উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰাক মুহূৰ্তত বটদ্ৰৱাত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে হৰি নামেৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ কেইবা শতাধিক আই মাতৃয়ে গৃহমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে দিহা নামৰ প্ৰস্তুতি চলাইছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই যি বটদ্ৰৱাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ বা বটদ্ৰৱাৰ যি শলগুৰি সত্ৰই হওক বা নৰুৱা সত্ৰই হওক এই সত্ৰৰ যিসকল ভক্তপ্ৰাণ ৰাইজ তেওঁলোকৰো কিন্তু গাত তৰণি নাই কাৰণ যি ইতিহাসত ৰচনা কৰিব পৰা যি বটদ্ৰৱা প্ৰকল্প যিগৰাকী গুৰুৱে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিলে সেইগৰাকী গুৰুৰ যি সৃষ্টিৰাজি কৃষ্টি সকলোবোৰ কিন্তু এই বটদ্ৰৱা প্ৰকল্পত উজলি উঠিছে আৰু মাজত মাত্ৰ কেইটামান দিন বাকী বটদ্ৰৱাবাসী হিচাপে কেনে অনুভৱ কৰে বটদ্ৰৱাবাসী হিচাপে আমি কিমান আনন্দিত ইয়াত ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি এটা একেবাৰে সত্য অসমৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই 21 চনত ইয়াত আধাৰশিলা কৰিছিল আৰু 25 চনৰ শেষ ভাগত আকৌ উদ্বোধন কৰিব ইয়াতকৈ আৰু আমাৰ কি লাগে এখন চৰকাৰৰ সদিচ্ছা ইয়াত স্পষ্ট প্ৰকাশ আৰু ঘটনাটো হ'ল মহাপুৰুষ আমি বটদ্ৰৱাবাসী হিচাপে তো আছোঁৱে নগাঁও গোটেই অসমবাসীয়ে এটা কথালৈ গৌৰৱ কৰিব লাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব সভ্যতাত ভাৰতীয় সাংস্কৃতিক সভ্যতাই নহয় বিশ্ব সভ্যতাত নতুনকৈ প্ৰতিষ্ঠিত কৰিলে এই প্ৰকল্পৰ জৰিয়তে ইয়ালৈ যিমান টুৰিষ্ট আহিব বা যিমান আমাৰ অসমৰ হওক বা ভাৰতৰে হওক বিদেশৰ মানুহটো এনেও বৰদোৱা থানলৈ আহিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰত্যেকটো সূক্ষ্ম চিন্তাধাৰা প্ৰত্যেকটো বস্তু সংস্কৃতিৰ আমাৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰত্যেকটো বস্তু এই আমাৰ কলাক্ষেত্ৰত বিচাৰি পাব আমি যদি কওঁ যে বিগত যি চৰকাৰ আছিলে তেওঁলোকে কিন্তু গুৰুজনাৰ যিসমূহ সম্পদ যি গুৰুজনাৰ সৃষ্টি এইসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ হওক বা নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিবলৈ তেনেধৰণৰ কোনো ব্যৱস্থা নকৰিলে কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে শাসনলৈ অহাৰ পিছতেই যি বটদ্ৰৱা প্ৰকল্প যি য'ত গুৰুজনাৰ সৃষ্টি কৃষ্টি সকলোবোৰ ইয়াতে উজলি উঠা পৰিলক্ষিত হৈছে আৰু কেইটামান দিনৰ পিছত সমগ্ৰ অসমবাসীয়ে ভাৰতবাসীয়ে দেখিবলৈ পাব কি ক'ব কেনে অনুভৱ কৰে কংগ্ৰেছৰ যিটো ৰাজনীতি মহাত্মা গান্ধীৰ সময়ৰ মহাত্মা গান্ধীয়ে অৱশ্যে কংগ্ৰেছ কৰিছিল তথাপিও নেহেৰু কংগ্ৰেছৰ যিটো ইণ্ডিয়া হওক বা নেহেৰু ফেমিলিৰ যিটো তৎপৰতাত অসমখন একেবাৰে ধ্বংস অসমখন বুলিয়ে নহয় গোটেই ভাৰতীয় সনাতনী সংস্কৃতিটো ধ্বংসপ্ৰায় হৈ গৈছিল অসমখনত প্ৰথম আঘাত কৰা দলটোৱে হ'ল কংগ্ৰেছ দল চাওক বটদ্ৰৱাই নহয় আমাৰ কুজি সত্ৰ 60 বছৰ ৰাজত্ব কৰিলে কুজি সত্ৰ গ'ল ৰামপুৰ সত্ৰ গ'ল পাণবাৰী সত্ৰ গ'ল কিমান সত্ৰ গ'ল মইনবাৰী সত্ৰ গ'ল এয়া কাৰ দিনত হৈছিল অকল তুষ্টিকৰণে অকল কেইজনমান নিৰ্দিষ্ট মানুহক সন্তুষ্ট কৰিবৰ কাৰণে গোটেই অসমখন শেষ কৰে আমাৰ সংস্কৃতিটোৱে শেষ কৰি দিছিল আজি যদি কিবা কাৰণত আমাৰ বিজেপি গভৰ্ণমেণ্টখন নাহিলহেঁতেন বা আমাৰ অসমীয়া তথা হিন্দু সনাতনী সংস্কৃতিটো একগোট নহ'লহেঁতেন হয়তো এই জাতিটো আৰু 5 বছৰ আৰু 10 বছৰৰ পিছত নিঃশেষ হৈ গ'লহেঁতেন সেই পৰিকল্পনা কংগ্ৰেছৰ তোষামোদকাৰীয়ে গোটেই অসমীয়া জাতিটোৰ মেৰুদণ্ড ধ্বংস কৰি দিছিল বিজেপি অহাৰ লগে লগে আমাৰ যিটো সাংস্কৃতিক ঐতিহ্য আপুনি সত্ৰ হওক প্ৰতিটো ক্ষেত্ৰত নামঘৰবিলাক হওক প্ৰত্যেকটো বস্তুক এই চৰকাৰখনে আমাৰ সাংস্কৃতিক মূল কেন্দ্ৰসমূহক আকৌ উজ্জীৱিত কৰি উঠিছে চাওক আমাৰ ভাষা পালোঁ ধ্ৰুপদী ভাষা হ'ল আমাৰ সংস্কৃতিটো বহুত ওপৰলৈ আগুৱাই গৈ আছে বিশ্বই গম পাইছে
খালি এইবিলাক মাধ্যমহে। যিখন চৰকাৰে বৰদোৱা বৰপেটা আৰু সত্ৰসমূহক উন্নয়নৰ কাৰণে লয়, এই চৰকাৰখনৰ সদিচ্ছাটো চাওকচোন, এটা জাতিক জীয়াই ৰখাৰ। হয় হয়, বটদ্ৰৱাবাসী হিচাপে এই যিটো প্ৰকল্প গুৰুজনাৰ জন্মস্থানত বটদ্ৰৱা প্ৰকল্প অৰ্থাৎ আৱিৰ্ভাৱ ক্ষেত্ৰৰূপে ইয়াত সকলোৱে জনাজাত হ'ব, সকলো ৰাইজ আহিব, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পিছত, শুভ উদ্বোধন কৰাৰ পিছত কেনে অনুভৱ বৰদোৱাবাসী হিচাপে নথৈ মানে আনন্দিত। আৰু বৰদোৱা হিচাপে নহয়, গোটেই মানে অসমত মানে গোটেইখিনিয়ে আমাৰ হিন্দু বা অসমীয়া জাতিটোৱে এই হেৰিটো সুন্দৰকৈ চাব পাৰিব, আহিলে। আৰু শংকৰদেৱৰ কলা কৃষ্টি সকলো এই হেৰিটোৰ ভিতৰতে, প্ৰকল্পটোৰ ভিতৰতে সোমাই আছে। হয়, আৰু মাজত মাত্ৰ কেইটামান দিন বাকী আছে গুৰুজনাৰ নিৰ্মাণ হৈ থকা যি বটদ্ৰৱা প্ৰকল্প, প্ৰতিগৰাকী অসমীয়াৰ আৱেগ জড়িত হৈ থকা বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কৰিবৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যিহেতু বটদ্ৰৱাত উপস্থিত হ'ব 29 ডিচেম্বৰ তাৰিখে, আৰু 29 ডিচেম্বৰ তাৰিখে ৰাইজক যিহেতু সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে, তাৰ বাবে আমি দেখুৱাইছোঁ এই যিটো পৰিৱেশ, এই পৰিৱেশ সুন্দৰকৈ কেইবাখনো মঞ্চ বৰ্তমান সময়ত নিৰ্মাণ কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে। আৰু আমি উল্লেখ কৰিছোঁ যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যিহেতু বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কৰিব, তাৰ বাবে বটদ্ৰৱাবাসী হওক বা নগাঁওবাসী ৰাইজৰ মাজত কিন্তু উৎকণ্ঠাৰে বাট চাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।